ওম শান্তি। আজি আমি কথা পাতিম যে বহুত অশান্তিৰ মাজতো আপুনি কেনেকৈ শান্তিৰে সুখৰে জীয়াই থাকিব। সকলোতকৈ ডাঙৰ আজি সংগ্ৰামটোৱে সেইটো। ভাতৰ সংগ্ৰাম কমি গৈছে, টকা পইচাৰ ইনকাম কৰাৰ সংগ্ৰাম কমিছে। সকলোতকৈ ডাঙৰ সংগ্ৰাম হৈছে এতিয়া পৰিয়ালত সকলোৰে লগত, শত্ৰুৰ লগত, মিত্ৰৰ লগত কিদৰে সুখ শান্তিৰে জীয়াই থাকিব পাৰি, সেইটো সকলোতকৈ ডাঙৰ চেলেঞ্জ হৈ পৰিছে এই 2000 শতিকাত। তাৰ বাবে আমি আজি কিছুমান কথা পাতিম। সেইবাবে আমি ইয়াৰ যদি পুংখানুপুংখক্ৰমে আপুনি বিশ্লেষণ নকৰে, আপুনি যদি ইয়াৰ ওপৰত যদি অকণমান চিন্তন নকৰে, তেন্তে এই সংগ্ৰামত আপুনিও হাবুডুবু খাই আছে বোধহয়, আৰু আগলৈ অতি বেছি ধৰণৰে খাব। এতিয়াৰ সময়ত সকলোতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে, আপুনি জানে যে প্ৰতিপক্ষৰ পৰা আপোনালৈ অহা অসুবিধাবিলাক, সেইবিলাকক লৈ আমি দিনে ৰাতি একাকাৰ কৰিছো। উদাহৰণস্বৰূপে পৰিয়ালতে আছো, আপুনি ধৰক 4টা মানুহৰ লগতে আছে, সেই 4টা মানুহৰ লগত আপোনাৰ যিটো বেলেগ বেলেগ সম্পৰ্ক, মানে সকলোকে একে দৃষ্টিৰে আপুনি চালেও যেন আপোনাক নাচায়। এতিয়া প্ৰশ্নটো তেনেকৈ আহে যে চিষ্টাৰ, মইতো চবকে ভাল পাওঁ, কিন্তু মোক কিয় বেয়া পায়? কিন্তু মই ক'ব বিচাৰিছো, এই যে কয় মোক মই সকলোকে ভাল পাওঁ, তাৰ মানে কি জানেনে? এইখিনিতে আমাৰ অকণ গণ্ডগোল আছে। অসমীয়াত কথা এটা আছে, আৰ্যে নন্দ গোৱালে আৰু ভুঞ্জে বুন্দা শিয়ালে। তাৰ মানে কোনোবাই কৰে, কোনোবাই এনেই ওপৰতে আৰামটো পায়, বা ওপৰতে এনেই কি পায়? প্ৰশংসাটো পায়। তেনেকুৱা দিনটোতো মোৰ এয়াই কাম, মোৰ ঘৰখনত এখন সৰু কোৰ্ট কাছাৰীতকৈ কম নহয়, দিনটোত 100 এবুৰি এয়াই কমপ্লেইন আহি থাকে। কিন্তু মই ক'ব বিচাৰিছো যে আজি মই যদি আৰ্জিছোৱে, নন্দ গোৱালে যদি আৰ্জিছে, বুন্দা শিয়ালে কেনেকৈ তাক উপভোগ কৰিলে? কথাটো হৈছে, ভাৱাৰ্থটো হৈছে আধ্যাত্মিক, যে ক'ৰবাত নহয় ক'ৰবাত আমি এদিন সেই বুন্দা শিয়ালৰ অৰ্জনখিনি আমি কি কৰি থৈ আহিছিলো, ক'ৰবাত নহয় ক'ৰবাত আমি খেলি মেলি কৰি থৈ আহিছিলো। গতিকে এইটো জনমত পশু পক্ষীও আপোনাক প্ৰতিশোধ লৈহে এৰিব। তেন্তে জীৱশ্ৰেষ্ঠ মানৱ আপুনি সচেতন হওক। সেইবাবে আধ্যাত্মৰ শিক্ষা আজিৰ সময়ত বহুত বেছি উপযোগী হৈ পৰিছে। আমাৰ ওচৰত চব শিক্ষা আছে, অৰ্থনৈতিক শিক্ষা, পলিটিক্স, ৰাজনীতিৰ শিক্ষা, নহয় জানো, সামাজিক শিক্ষা, বৌদ্ধিক শিক্ষা, ডিজিটেল মাধ্যমৰ শিক্ষা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ শিক্ষা, সকলো আছে। যদি আমাৰ হাতত সকলোৱে আছে, আপুনি সেইজন সক্ষম ব্যক্তি, আপুনি আধ্যাত্মৰ শিক্ষাও সমান্তৰালকৈ যদি আপুনি ল'বলৈ আৰম্ভণি কৰি দিয়ে, দেখিব আপুনি আপোনাৰ জীৱনত সকলো বেলেঞ্চত আহি যাব। কিয় কৈছো ইম্পৰ্টেণ্ট দেই কথাটো? আপুনি দিনটো কাম কাজ কৰি আছে, আপুনি সকলো কৰি আছে সকলোৰে কাৰণে। শেষত আপুনি সেই ৰিৱাৰ্ড বা ৰিকগনিশ্যন, সেই যিটো কি বুলি ক'ম, ৰিকগনিশ্যন মানে যিটো আপুনি তেওঁলোকৰ পৰা পাব লাগিছিল, মূল্যবোধটো আপোনাৰ নোহোৱা হৈছে ক'ৰবাত নহয় ক'ৰবাত। যদি সন্তানৰ পৰা আপুনি মূল্যবোধৰ অভাৱত ভুগিছে, ক'ৰবাত নহয় কোনোবাই স্বামীৰ পৰা মূল্যবোধৰ অভাৱত ভুগিছে, কোনোবাই স্ত্ৰীৰ পৰা মূল্যবোধৰ অভাৱত ভুগিছে, কোনোবাই সেই স্বীকৃতি পোৱা নাই, বা পৰিয়ালত মাত্ৰ 2টা বা 3টা মানুহ, চবৰে বেলেগ বেলেগ। এতিয়া এই গোটেইখিনি কেনেকৈ মেনেজ কৰিম? চলিবতো লাগিব। এই পৃথিৱীত ভাল কৰ্ম কৰি আকৌ জীয়াই থাকোঁতে, ভাল কৰ্ম নকৰিলে আকৌ পূৰ্ব জন্মৰ পৰা লৈ অহা সোপাটো আছেই, আকৌ এসোপাৰ লগত লৈ যাব লাগিব। গতিকে চব শিক্ষা লোৱাৰ আগত, সেইবাবে নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ মহাবাক্য, সকলো শিক্ষা লোৱাৰ আগত তুমি শুই উঠিয়ে সৰ্বপ্ৰথমে তুমি স্বশিক্ষা লোৱা। আৰু এই স্বশিক্ষা কিতাপে কলমে, এই পাঠশালা, এই ক'ৰবাত বিশ্ববিদ্যালয়,
কলেজ ইউনিভাৰ্চিটি স্কুলত পোৱা নাযায় সকলোতকৈ ইম্পৰ্টেণ্ট কথা যি শিক্ষাৰ আজি আপোনাৰ আৱশ্যকতা আছে সেই শিক্ষা এতিয়া স্কুলত পোৱা নাযায় পালেও এটা চেপ্টাৰ আকাৰত আহিব যিটোৰ পৰা কুৱেশ্যন আনচাৰ আহিব আমি মুখস্থ কৰি লিখিম ভাল নম্বৰ পালো তাতে সামৰিলো সেইবাবে আমি সেই শিক্ষা ইমানেই সহজ যি শিক্ষা আপুনি ঘৰতে আহৰণ কৰিব পাৰিব যদি এই শিক্ষা আপুনি আহৰণ কৰে এইখিনি কাম যদি আপুনি ডেইলি কৰে যদি আপুনি নিৰন্তৰ যদি আপুনি কৰে মই আপোনাক ষ্টাম্প পেপাৰত লিখি দিব পাৰো আপোনাৰ জীৱনৰ পৰিৱৰ্তন হবই হব বহুতৰ জীৱন পৰিৱৰ্তন হৈছে বহুতক নকওঁ বাৰু আমাৰ নিজৰ জীৱনেই পৰিৱৰ্তন হৈ পৰিছে কিনো কৰিবলৈ কওঁ বাৰু ৰাতিপুৱা শুই উঠি কেইটামান কথাহে ক'বলৈ কওঁ প্ৰথম গিলাচ পানী নিজেও সুন্দৰকৈ খাবলৈ কওঁ তাৰপৰি আৰুনো কি কৰিবলৈ কওঁ যাতে আপোনাৰ হাতৰ পৰা সৰ্বপ্ৰথমে যোনে পানী গিলাচ খায় যোনে ভাতকেইটা খায় যোনে টিফিনটো লৈ যায় অন্ততঃ সেইখিনি আশীৰ্বাদৰে আপুনি দিয়ক আপুনি দেখিব যিখন ঘৰ আজি আপোনাৰ জীয়াই থাকিবলৈ মন নোযোৱা নিচিনা অৱস্থা হৈছে যিখন ঘৰত আপোনাৰ অশান্তি অসুয়াই একাকাৰ কৰিছে আৱৰি ধৰিছে সেইখন ঘৰে আপোনাৰ মাত্ৰ ৫-৫ দিনৰ ভিতৰত স্বৰ্গ যেন লগা হ'ব আৰু আপোনাৰ আশে পাশে থকা সকলক আপোনাৰ ইমান আপোন লাগিব যে এনে লাগিব ইছ মই যে মিছাতে ইমান সময় কিয় জীৱনৰ নষ্ট কৰিলো সেইবাবে এখন ঘৰৰ লাই খুঁটা হৈছে মাতৃগৰাকী দেই যদিও আমি অতি অত্যাধুনিক যুগত আমি বসবাস কৰি আছো কিন্তু ঘৰখনৰ লাই খুঁটা হৈছে মাতৃগৰাকী মাতৃৰ মমতা আছে বাবে মাতৃ সমাজত আধ্যাত্মিকতা হওক বা ভগৱান প্ৰীতি বহুত বেছি হেৰো স্বয়ং শ্ৰীকৃষ্ণেও গান্ধাৰীৰ অভিশাপত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল যদি সেই স্বয়ং দেৱতা ভগৱান তুল্য দেৱতায়ো যদি লোকৰ অভিশাপত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আমিনো কোন ভাবি চাব দেই কথাটো মহাভাৰতৰ পাছত কি হৈছিলে গান্ধাৰীৰ অভিশাপত শ্ৰীকৃষ্ণৰ মৃত্যু হৈছিল গান্ধাৰীয়ে যেনেকৈ অভিশাপ দিলে তেনেকৈ শ্ৰীকৃষ্ণৰ মৃত্যু হ'ল সেইটোৱে মনুষ্য ক'বলৈ বিচাৰি আছে যে হে মনুষ্য জাগা যে কাৰোবাৰ অভিশাপৰ বলি নহবা কাকোকে অভিশাপ নিদিবা আৰু তুমি তোমাৰ কৰ্মৰ পৰা কেতিয়াও হাৰি যাব নোৱাৰা দে কৌৰৱ হাৰি গ'ল পাণ্ডৱ জিকি গ'ল কিন্তু দুখটো কাৰ ওপৰত আহিল শ্ৰীকৃষ্ণৰ ওপৰত যেন শ্ৰীকৃষ্ণইহে বুদ্ধিৰে মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণই বুদ্ধিৰেহে যেন পাণ্ডৱক জিকাই দিলে আৰু সেই কথা যেতিয়া গান্ধাৰীয়ে নিজৰ 100 পুত্ৰক মৃত্যুবৰণ কৰা দেখিলে তেওঁৰ হৃদয়ত সেই অভিশাপৰ দাবানল জাগি উঠিল মোৰ কোৱাৰ ভাৱাৰ্থ এইটোৱেই আজিৰ পৃথিৱীত তেনে বহু গান্ধাৰী ঘৰে ঘৰে সোমাই আছে গতিকে আপুনি কেৱল আপোনাৰ শুভকামনা শুভভাৱনা আশীৰ্বাদ শুদ্ধ প্ৰকম্পনৰে আপুনি আপোনাৰ পৰিয়ালৰ লগতে আপুনি সকলোকে খুব সুন্দৰকৈ আপুনি প্ৰতিপালন কৰিব পাৰে গতিকে আমি আজি কথা পাতিম যে কিদৰে ঘৰখনৰ ভিতৰতে আমি স্বৰ্গমুখী হৈ থাকিব পাৰোঁ ঈশ্বৰমুখী হৈ থাকিব পাৰোঁ কাৰণ এতিয়া দৰজাৰ বাহিৰত সাম্প্ৰতিক সময়ত পৰিৱেশ খুবেই কি হৈ আছে বাৰু উৎসৱমুখৰ হৈ আছে হয়নে ঘৰুৱা কথা বতৰাবিলাক বাহিৰত মুকলিকৈ পতা নাযায় আজি মানুহ যি আধ্যাত্মিকতাৰ শিক্ষাৰ যি প্ৰসাৰতা আৰু প্ৰয়োজনীয়তা তাৰ ওপৰতো কথা পতা নাযায় মাত্ৰ কথা পতা যায় পথ পজিশ্যন মান সন্মান দামী বস্তু
বিলাসিকতা পাৰ্টি কোন ক'ত যাব কলৈ কোন যাব কোন কলৈ গৈছে কাৰ হাতত কিমান সম্পত্তি আছে কিমান গাড়ী আছে কিমান মাটি আছে কোনে আজি কি খাইছে কোনে কিমান ষ্টাৰ হোটেলত গৈ পেলাই কি খাইছে সেইবিলাকৰে খালি আলোচনা সেইবিলাক আলোচনাই আজি মানুহক কি কৰিছে বুদ্ধি ভ্ৰম কৰিছে এই ভ্ৰমত বহুত মানুহ আজি ভুক্তভোগী হৈ পৰিছে আপুনি সেই ভ্ৰমত নুসুমাব ৰাতিপুৱা শুই উঠিয়ে সৰ্বপ্ৰথমে নিজক পৰিষ্কাৰ কৰি লওক কোনখিনি পৰিষ্কাৰ কৰা কথা কৈছো এই যে ইমান দিনে আপোনাক অমুকাই বেয়া পাইছে তমুকে বেয়া পায় ধৰণৰ যিটো এটা আপোনাৰ ভিতৰত অনবৰতে খুদুৱনি লাগি থাকে মোৰ ইমান কষ্ট গ'ল মোৰ ইমান বিপদ গ'ল সিহঁতে মোক খবৰেই নকৰিলে মই মানুহ চিনি পাই গ'লো মোৰ বিপদত ময়ো সিহঁতক নকৰো এইবিলাক যে মগজত যে ভ্ৰমি থাকে যে পৰমাত্মাৰ মহাবাক্য আপোনাৰ কপাল আপোনাৰ কাৰ্মিক আপুনি লৈ আহিছে আপুনি ভুগিব লাগিব তাত আপোনাৰ সেই ভুক্তভোগী হৈ আপোনাৰ লগত কোনো যোগ দিব নোৱাৰে এই কথাষাৰ আজিৰ পৰা নকব বহুতেই এই কথাষাৰ কয় মই চিনি পাই গ'লো মানুহক এইটো সময়ত কিনো হ'ব বাৰু আপুনি চিনি পালে আপোনাৰ ভাগ্য আপোনাৰ কৰ্ম আপুনি ভুগিব লাগিব তাত বেলেগেনো আপোনাক কি অৰিহণা যোগাব আমিতো আধ্যাত্মিকতাত কওঁ যে সকলো কথা গোপন ভাবি ৰাখিব লাগে যিমান পাৰি কাৰণ নিজৰ ঘৰত হৈ থকা যিবিলাক কথা বতৰা যিমান বহলভাৱে আপুনি প্ৰেক্ষাপটত কথা পাতিব সি লাহে লাহে বাঢ়ি গৈ থাকিব আৰু মানুহৰ মনত অজানিতে আপোনাৰ ঘৰখনৰ প্ৰতি এটা নিগেটিভ ধাৰণাৰ উদয় হ'ব যিটো মানুহে আপোনাক দেখা দেখিকৈ নেদেখুৱাব কিন্তু পিছত সেয়াই আলোচনাৰ এটা সাংঘাতিক বিষয় হৈ পৰিব আজিকালি মানুহক এটা সাবজেক্ট লাগে বিষয় লাগে তাক বহলাবলৈ লাগে গতিকে ৰাতিপুৱা শুই উঠি সেইবাবে কেনেকৈ চাফা হ'ব পৰিষ্কাৰ কিন্তু হ'বই লাগিব আপুনি যদি পৰিষ্কাৰ নহয় তেতিয়াহ'লে কিন্তু আপুনি আনক পৰিষ্কাৰ কৰিম বুলি ভাবিবই নোৱাৰে দেই তাৰ মানে স্বপৰিৱৰ্তনৰ দ্বাৰাহে কিন্তু বিশ্ব পৰিৱৰ্তন আমি যদি নিজক পৰিৱৰ্তন নকৰি বিশ্বক পৰিৱৰ্তন কৰিবলৈ গৈ থাকো আনক পৰিৱৰ্তন কৰিবলৈ গৈ থাকো তেতিয়াহ'লে কিন্তু সেয়া কেতিয়াও সম্ভৱ নহ'ব গতিকে আমি কি কৰিব লাগিব সৰ্বপ্ৰথমে নিজক পৰিষ্কাৰ কৰিব লাগিব নিজক পৰিষ্কাৰ কৰা মাধ্যম হৈছে কেৱল কি মেডিটেশ্যন আৰু প্ৰথম গিলাচ পানী খাওঁতে খুব সাৱধান হ'ব প্ৰথম গিলাচ পানী খাওঁতে আৰু শুই উঠিয়ে বিচনাত ত্যাগ কৰাৰ লগতে আপুনি মুখেৰে কি মহাবাক্য উচ্চাৰণ কৰিছে সকলোতকৈ ইম্পৰ্টেণ্ট জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে জীৱন জীয়াই থকাৰ কলা সকলোৰে বাবে একেই জীৱন জীয়াই থকাৰ কলাৰ বাবে কোনো ধৰ্ম কোনো জাতি কোনো বৰ্ণ একোৱে আচলতে আপোনাক তাত ডিফাইন কৰিব নোৱাৰে আৰ্ট অফ লিভিং জীয়াই থকাৰ কলা সকলো মানুহৰ বাবে সমান আমাক সকলোকে শান্তি লাগে সুখ লাগে তাৰ বাবে আমি কি কৰিব লাগিব লোকৰ ওচৰত হাত পাতিব লাগিব নে সেই সুখ শান্তি মই নিজে নিৰ্মাণ কৰিব লাগিব অকমান চিন্তন কৰকচোন আপুনি এতিয়া আপুনি ভাবিব সুখ শান্তি নিৰ্মাণ কৰা সহজ জানো একেবাৰে সহজ ইমানেই সহজ যে কি কম আৰু একেবাৰে সহজ আপুনি কৰকচোন এইখিনি কৰ্ম ৰাতিপুৱা শুই উঠি আপুনি প্ৰথম পানী গিলাচ হাতত ল'ব লৈ আপুনি খুব সুন্দৰভাৱে পানীখিনি লৈ চাই পানীখিনি আৰু আপোনাৰ যেন অন্তৰৰ মাজত এটা সমন্বয় স্থাপন হৈছে এইখিনি যেন অমৃত সাধাৰণ পানী নহয় এনেকৈ আপুনি এই আত্মবিশ্বাস আৰু মহাপ্ৰত্যয়েৰে আপুনি ক'ব যে এই পানীখিনিত স্বয়ং পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ সৰ্বশক্তি মিহলি হৈ পৰিছে এই পানী মহা অমৃতলৈ ৰূপান্তৰিত হৈছে এই পানী সেৱন কৰাৰ পিছত মোৰ মন বুদ্ধি শান্ত জ্ঞানী সুস্থ শক্তিশালী পবিত্ৰতা সুখ আৰু আনন্দৰে পৰিপূৰ্ণ হৈ পৰিব এই পানীখিনি সেৱন কৰাৰ পিছত মোৰ মন বুদ্ধি আৰু আত্মাৰ শুদ্ধিকৰণ হ'ব মই পৰম কল্যাণকাৰী আত্মা
মই শান্ত আত্মা, শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ স্বভাৱ সংস্কাৰ। মই শান্ত শান্ত শান্ত। আজিৰ দিনটোত মই নিজে নিজক প্ৰতিশ্ৰুতি দিছোঁ, মই প্ৰতিটো কথা, ব্যৱহাৰ আৰু সিদ্ধান্ত শান্তিপূৰ্বকভাৱে জ্ঞানী হৈ গ্ৰহণ কৰিম। মই শান্তিৰ সাগৰ, পৰমাত্মাৰ সন্তান। মই পৰম কল্যাণকাৰী আৰু দিব্যস্বৰূপ, শুদ্ধ, পবিত্ৰ, নিৰ্মল আত্মা হওঁ। যেতিয়া আপুনি এই ভাৱনাৰে যেতিয়া আপুনি পানীখিনি লাহে লাহে খাই দিব, আপুনি আপোনাৰ যিটো সোল ট্ৰান্সফৰ্মেশ্যন, তাৰ মানে আত্মাৰ শুদ্ধিকৰণ আৰু আত্মাৰ যিটো পৰিৱৰ্তনৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। আত্মা মানেনো কি? আমাৰ যিটো সেন্সেশ্যন, আমাৰ ভাৱনা শক্তি, বিচাৰ শক্তি, আমি যিটো শক্তিৰে আনৰ ওচৰত বস্তুবিলাক আমি প্ৰকাশ কৰোঁ। এই যে আপুনি ভাবি আছে মোক কোনোবাই বেয়া পায়, সেয়াও আত্মাই ভাবি আছে। এই যে আপুনি ভাবি আছে মোৰ জীৱনৰ সুখ নাই, সেয়াও আত্মাই ভাবি আছে। সেইবাবে আত্মাক শুদ্ধিকৰণ কৰাৰ প্ৰচেছটোক আমি ৰাজযোগ মেডিটেশ্যন বুলি কওঁ। গতিকে ৰাজযোগৰ প্ৰশিক্ষণ ল'ব বিচাৰিলে আপোনাৰ ঘৰৰ কাষত থকা ব্ৰহ্মকুমাৰীত গৈ ল'ব পাৰে। আমাৰ ডেইলি জেনেৰেল মেডিটেশ্যন ছেশ্যন চলি থাকে, তাৰ বাবেও আপুনি তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। তাৰোপৰি মোৰ যিখন কিতাপ সাম্প্ৰতিক সময়ত মই যিখন প্ৰকাশ কৰিলোঁ, যেনেকুৱাই সমস্যা তেনেকুৱাই সমাধান, সেই কিতাপখনৰ জৰিয়তে আপুনি বহু সংকল্পৰে মই সেইখন কিতাপ আপোনালোকৰ কাৰণে সাধাৰণ সহজ সৰল অসমীয়া ভাষাত লিখি উলিয়াইছোঁ। সেইখনো আপুনি লৈ ল'ব পাৰে। গতিকে কিবা কৰি আপুনি নিজৰ জীৱনটোক কিন্তু সলনি কৰাৰ যিটো প্ৰতিজ্ঞা বা প্ৰতিশ্ৰুতিবদ্ধতা, সেইটো কিন্তু আপুনি আৰম্ভ কৰি দিয়ক। আপোনাৰ জীৱন আপুনি পৰিৱৰ্তন কৰিব লাগিব। কোনেও কাৰো কাৰণে একো কৰিবলৈ অহা নাই, কোনেও কাকো একো কৰিবও নোৱাৰে। আপোনাক গাইড কৰিব পাৰিব, আপোনাক এটা ৰাস্তা দেখুৱাব পাৰিব, তাৰ বাদে একোৱেই কৰিব নোৱাৰে কোনেও। আমি যেতিয়া আনক হিল কৰোঁ, আমিও আনক হিল কিমান দিন কৰিম? এটা চাৰ্টেন লিমিটেড সময়ৰ ভিতৰতহে আমি হিল কৰিব পাৰোঁ। তাৰপিছৰখিনি কিন্তু নিজে নিজক কৰিব লাগিব। সকলোতকৈ শ্ৰেষ্ঠ হৈছে কি জানেনে? নিজে শিকি লোৱা, তাৰোপৰি নিজৰ গোটেই কথা বতৰাখিনি কেনেকৈ কৰিম, কি কৰিম, গোটেই প্ৰচেছটো শিকি লোৱা। তাৰ বাবে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। তাৰোপৰি যদি ব্যক্তিগত সমস্যাই আপোনাক টনা আজোৰা কৰি আছে, সাংসাৰিক সমস্যা, সন্তানৰ সমস্যা, কিবা সমস্যা, কিবি সমস্যা, আপুনি মোক ব্যক্তিগতভাৱে কাউন্সিলিঙো কৰি ল'ব পাৰে। সেই কাউন্সিলিঙতো মই সকলো সংকল্প আপোনাক লগা ধৰণৰে মই বনাই দিবলৈ চেষ্টা কৰোঁ। এতিয়া কথা হ'ল, ঘৰখনৰ ভিতৰত আজিৰে পৰা কিন্তু আপুনি প্ৰতিশ্ৰুতিবদ্ধ হওক, আৰু যিসকলে এইখিনিলৈকে শুনিছে মোক ইনবক্স কৰি কওক যে চিষ্টাৰ, মই সঁচাকৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আজিৰে পৰা মই নিজক সলনি কৰিম। মোৰ লগতে মোৰ ঘৰ সন্তান, মোৰ গোটেই পৰিয়াল, মোৰ ঘৰখনৰ যি বায়ুমণ্ডল মই সলনি কৰিবলৈ প্ৰস্তুত হৈ পৰিছোঁ। পৰম পিতা পৰমাত্মাৰ আশীৰ্বাদ, কৃপা দৃষ্টি সদায় আপোনালোকৰ লগত আছে, আজীৱন থাকিব। গতিকে এইখিনি কৰক। নিজকে সকলো সময়তে সুখী আৰু আনন্দ স্বৰূপ কৰি ৰাখিবলৈ দিনটোত যেতিয়াই যেতিয়াই মন যায় তেতিয়াই ক'ব, মই সুখ স্বৰূপ, আনন্দ স্বৰূপ, মই সুখ স্বৰূপ, আনন্দ স্বৰূপ। আই এম হেপ্পী সোল, আই এম ব্লিছফুল সোল। কিবা কথাত অসন্তুষ্টতা থাকিলে, কিবা কথাত আপোনাৰ অসন্তুষ্টতা থাকিব পাৰে, বাৰে বাৰে ক'ব, মই সন্তুষ্টতা মূৰত আত্মা। সন্তুষ্টতা মোৰ আত্মাৰ স্বধৰ্ম। মোৰ তাত যি আছে বহুত আছে, বহুত ভাল। মোৰ সমান সৌভাগ্যশালী আৰু কোনো নাই। নিজে নিজক আপুনি যিমান পাৰে এনাৰ্জাইজ কৰক, নিজে নিজক যিমান পাৰে আপুনি শক্তি প্ৰদান কৰক। আপুনি আপোনাক বচাব লাগিব, আপুনি আপোনাক বিকাশ কৰিব লাগিব, আপুনি আপোনাক সুৰক্ষা প্ৰদান কৰিব লাগিব, আপুনি আপোনাক ভাল পাব লাগিব। আপুনি নাভাবিব ইয়াত কোনোবা দ্বিতীয়জন আছে আপোনাক আপোনাতকৈ বেছি ভাল পাবলৈ আহিব দেই। গতিকে আপুনি স্বাধীন, আপুনি স্বতন্ত্ৰ, আপুনি অকলশৰে আহিছে, আপুনি অকলশৰে কৰ্মৰ ফল্ডাৰ ক্ৰিয়েট কৰি আকৌ আপুনি উৰি যাব লাগিব। আকৌ সেই নতুন শৰীৰত প্ৰৱেশ কৰি সেই কৰ্মৰ ফল আমি ইয়াতে পালন কৰিব লাগিব। গতিকে
আপোনালোকৰ জীৱন কল্যাণময় হওক, সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতাৰে উপচি পৰক, তাৰে কামনাৰে। ওম শান্তি।